বন্ধুসকল আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আসাম। আজি আমি আলোচনা কৰিম যেহেতু আমাৰ চৰকাৰী চাকৰিসমূহত কিছুমান প্ৰাৰ্থীয়ে চাকৰি পাই থাকে আৰু কিছুমান প্ৰাৰ্থীয়ে সদায় বঞ্চিত হৈ থাকে। গতিকে আপোনালোকক দেখাম যে কিছুমান চাকৰি পাবলৈ অতি সহজ কিন্তু উপযুক্ত অৰ্হতা নথকাৰ বাবে বা তেওঁলোকে HSLC বা HS পঢ়িয়েই সেই লাইনটো নজনাৰ বাবে তেওঁলোকে সদায় বঞ্চিত হৈ থাকে। যদিহে আপুনি এগৰাকী এভাৰেজ ষ্টুডেণ্ট বা আপুনি এগৰাকী এভাৰেজতকৈ ওপৰৰ ষ্টুডেণ্ট ব্ৰিলিয়াণ্ট ষ্টুডেণ্ট তেতিয়াও কিন্তু আপোনালোকে HSLC বা HS পাছ কৰিয়ে কিছুমান চাকৰি পাব পাৰে আৰু বিশেষকৈ মহিলাৰ ক্ষেত্ৰত এই সুবিধা কিন্তু যথেষ্ট বেছি। আপোনালোকৰ যিসকলৰ বয়স হৈ গ'ল সেইসকলৰ বাবে এই ভিডিঅ'টো মই বিশেষকৈ অনা নাই, কিন্তু যিসকলে আপোনালোকৰ সন্তান বা আপোনালোকৰ নিকটৱৰ্তী কোনোবা যদি আপোনাৰ ভাইটি ভণ্টি আছে HSLC পাছ কৰিছে, আপুনি আৰ্থিক দৰিদ্ৰ ঘৰৰ দৰিদ্ৰ পৰিয়ালৰ লোক হয়, তেনেহ'লে আপোনালোকে এতিয়াৰ পৰাই যদি সঠিক লাইনত নিজৰ আপোনালোকৰ ভাই ভণ্টিক পঢ়ুৱায় তেনেহ'লে কিন্তু অতি সহজতে এটা চাকৰি পাবলৈ সক্ষম হ'ব। এটা অতি দৰকাৰী কোৰ্চ হৈছে ছেৰিকালচাৰ ট্ৰেইনিং ইনষ্টিটিউটৰ 1 year চাৰ্টিফিকেট কোৰ্চটো। 1996-97 চনলৈকে HSLC পাছ কৰিয়ে এইটো কোৰ্চ কৰিব পাৰিছিলে আৰু তাৰ পিছত আপোনালোকে ছায়েন্স ষ্ট্ৰীমৰ হ'ব লাগিব প্লাছ আপোনালোকে HS পাছ কৰিব লাগিব ছায়েন্স ষ্ট্ৰীমত। আৰু 2024 চনত কিন্তু এটা এডভাৰটাইজমেণ্ট ওলাইছিলে, তাত কিন্তু কম্পিটিশ্যন যথেষ্ট কম। আমাৰ ADRE গ্ৰেড 4ত সাধাৰণতে দেখা যায় যে যিসমূহ পোষ্ট সাধাৰণতে জেনেৰেল পোষ্ট হয় সেইখিনিত কিন্তু কম্পিটিশ্যন যথেষ্ট বেছি, আনহাতে যিবিলাক ট্ৰেড হয় সেইবিলাকত কম্পিটিশ্যন যথেষ্ট কম হয়। গতিকে আপোনালোকে এনেকুৱা যদি কিছুমান লাইন লৈ পঢ়ি দিয়ে তেনেহ'লে চাকৰি পাবলৈ সক্ষম হয়। ইয়াত আপোনালোকক দেখাইছোঁ, এইটো 2023 চনত ওলাইছিলে। 140টা পোষ্ট ওলাইছিলে, UR 71টা, OBC MOBC 38টা, এইদৰে টোটেল 140টা ওলাইছিলে। আৰু ইয়াত যদি আপোনালোকে চাই এডুকেশ্যনেল কোৱালিফিকেশ্যন কি বিচাৰে, HSLC এক্সামিনেশ্যন পাছ উইথ 1 year চাৰ্টিফিকেট ট্ৰেইনিং কোৰ্চেছ ফ্ৰম ছেৰিকালচাৰ ট্ৰেইনিং ইনষ্টিটিউট তিতাবৰ যোৰহাট আপ টু 1996-97। গতিকে 1996 চনলৈকে HSLC পাছ কৰিলেই হৈছিলে আৰু তাৰ পিছৰ পৰ্যায়ৰখিনি 97 পৰা 98 চনৰ পিছৰ বেটছখিনিয়ে কিন্তু হায়াৰ ছেকেণ্ডেৰী ছায়েন্সত কৰিব লাগিব আৰু তেওঁলোকে 1 year চাৰ্টিফিকেট ট্ৰেইনিং যদি কৰে এই ছেৰিকালচাৰ পোষ্টবিলাকৰ বাবে উপযুক্ত বুলি বিবেচনা কৰা হয়। পোষ্টটোৰ নাম হৈছে ছেৰিকালচাৰ ডেমনষ্ট্ৰেটৰ। গতিকে দৰমহা পাতি গ্ৰেড 3 হয়, যথেষ্ট ভাল হয়। তদুপৰি আৰু কিছুমান লাইন আছে। HSLC পাছ কৰিয়ে যিসকল অলপ ব্ৰিলিয়াণ্ট ষ্টুডেণ্ট হয়, 85-90+ স্ক'ৰ কৰে মেট্ৰিকত, সেইসকলৰ বাবে এটা পোষ্ট থাকে, সেইটো হৈছে গ্ৰামীণ ডাক সেৱক। আৰু এইটোৰ বাবে আপোনালোকে HSLC পাছ কৰিলেই হ'ল আৰু মেথমেটিক্স আৰু ইংলিছ এই দুটা আপোনালোকৰ লাগে। আৰু 10 পাছ কৰা ইতিমধ্যে বহুতে চাকৰিয়ে কৰি আছে, যথেষ্ট পোষ্ট ওলায়। অসমত প্ৰায় আপোনালোকে 900-1000 এনেকুৱা পোষ্ট ওলায়। যিসকল আপোনালোকৰ ব্ৰিলিয়াণ্ট ষ্টুডেণ্ট হয় আপোনালোকৰ যদি আছে এইটোত আপোনালোকে এপ্লাই যদি কৰি দিয়ে কিন্তু প্ৰথম অৱস্থাত 16,000-18,000 দৰমহা হয় আৰু বহুত এলাৱেঞ্চ লাগি 30+ হয়গৈ আৰু লাহেকৈ প্ৰমোশ্যনতো কিন্তু যথেষ্ট সুবিধা হয়। আপোনালোকে জানে যে পোষ্ট অফিচত যথেষ্ট প্ৰমোশ্যন থাকে। আপোনাৰ ভাইটি বা ভণ্টিয়ে ডিষ্টেঞ্চত BA মাষ্টাৰ ডিগ্ৰী কৰি থাকিলে আৰু প্ৰমোশ্যনৰ সময়ত প্ৰমোশ্যনো হৈ গুচি যাব পাৰিব। গতিকে খুব জল্দি যদি এটা চাকৰি আপোনাৰ প্ৰয়োজন, আপোনাৰ পৰিয়াল যদি অলপ আৰ্থিকভাৱে দৰিদ্ৰ পৰিয়ালৰ হয় তেনেহ'লে আপোনালোকে কিন্তু এই ডাক সেৱক, গ্ৰামীণ ডাক সেৱক এই পোষ্টটো এপ্লাই কৰাৰ বাবে আপোনালোকে পৰামৰ্শ দিব। আৰু কিছুমান পোষ্ট থাকে ITIত, ছাৰ্ভেয়াৰ। যোৱাবাৰ আপোনালোকে গম পায় যে ছাৰ্ভেয়ৰ যিটো পোষ্ট আছিলে তাত কিন্তু উপযুক্ত প্ৰাৰ্থী নাথাকিলে, যিমানে ক্লিয়াৰ কৰি থৈছিলে সকলোৱে পায়ে গ'ল। আৰু হায়াৰ ছেকেণ্ডেৰী পাছ কৰি আপোনালোকে DLED কৰিবলৈ পৰামৰ্শ দিব পাৰে। সেইটোতো শিক্ষকৰ আপোনালোকে লাইনটো জানে, LPৰ বাবে এলিজিবল হৈ যায়। যদি জল্দি চাকৰি লাগে 2 year যদি ডিপ্ল'মা কোৰ্চটো কৰি দিয়ে DLED, হায়াৰ ছেকেণ্ডেৰী প্লাছ আপোনালোকে DLED কৰি CTET ক্লিয়াৰ কৰিব লাগিব। অলপ দীঘলীয়া হয় কিন্তু আপোনালোকে খুব 3-4 বছৰৰ ভিতৰতে এটা চাকৰি জল্দি পাবলৈ সক্ষম হ'ব। বাকী BEd কৰিলেতো জানেই হাইস্কুল হায়াৰ ছেকেণ্ডেৰীলৈকে এলিজিবল হয়, সেইবিলাক অলপ দীঘলীয়া লাইন। মই খুব জল্দি কেনেকৈ চাকৰি পাব সেইটো কৈ আছোঁ। বেলেগতো আপোনালোকৰ ঢেৰ কেৰিয়াৰ আছে আৰু হিন্দী, সংস্কৃত এইবিলাকতো আপোনালোকে কিন্তু শাস্ত্ৰী হওক বা প্ৰবীণ ৰত্ন হওক এইবিলাকতো আপোনালোকে নিজৰ অপশ্যনটো খুলি ৰাখিব পাৰে। আৰু কিছুমান পোষ্ট থাকে, যেনেকৈ আপোনালোকে এটা গ্ৰেড 3 পোষ্ট হৈছে লাট মণ্ডল। লাট মণ্ডলৰ বাবে কি ইলিজিবিলিটি লাগে চাব। দ্য কেণ্ডিডেটছ মাষ্ট হেভ পাছ HSLC এক্সামিনেশ্যন অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন। HSLC পাছ কৰিলে হ'ব, কিন্তু আপোনালোকে 6 monthৰ RCCC ট্ৰেইনিং পাছ চাৰ্টিফিকেট আপোনালোকৰ লাগিব। আছাম ছাৰ্ভিচ এণ্ড ছেটেলমেণ্ট ট্ৰেইনিং চেণ্টাৰ দক্ষিণগাঁও গুৱাহাটী। গতিকে গুৱাহাটীত আপোনালোকে এই 6 month ট্ৰেইনিং কৰিব লাগিব প্লাছ আপোনালোকৰ 6 month
কম্পিউটাৰ প্ৰফিচিয়েঞ্চি চাৰ্টিফিকেট লাগিব। সেইটোতো আপোনালোকে উলিয়াই ল'ব পাৰিবই, ছমহীয়া কম্পিউটাৰ চাৰ্টিফিকেট। কিন্তু আপোনালোকে এইটোৰ বাবে এটা এণ্ট্ৰেঞ্চ হয়, পৰীক্ষা হয়, যিহেতু ছিট কম থাকে, নিৰ্দিষ্ট ছিট থাকে 50টা নে 20টা 30টা এনেকুৱা আছিলে, মই পাহৰিছোঁ সঠিক নাম্বাৰটো। সেইকেইটাৰ ভিতৰত আপোনালোক পঢ়িব লাগিব। আৰু যদি এই ছমহীয়া কোৰ্চটো আপোনালোকে গুৱাহাটীত পঢ়ি দিয়ে তেনেহ'লে আপোনালোকে লাট মণ্ডল হ'ব পাৰিব। বহুত টকা, আপোনালোকে জানে মণ্ডলৰ বহুত টকা। গতিকে ইয়াতো কিন্তু পষ্ট ওলাই থাকে যথেষ্ট, ডিষ্ট্ৰিক্ট ৱাইজ পষ্ট ওলাই থাকে। এইটোৱে আপোনালোকক এতিয়া বিজ্ঞাপন দেখাইছোঁ, তেনেকৈ আপোনালোকে প্ৰতিখন ডিষ্ট্ৰিক্টত পাব 18টা 19টা পষ্ট ওলাই থাকে। গতিকে এনেকুৱা পদবিলাকতো কম্পিটিশ্যন কিন্তু যথেষ্ট কম থাকে। আৰু বেলেগ বেলেগ আপোনালোকে হাই কোৰ্ট বা এনেকুৱাত যিবিলাক গ্ৰেড 4 পষ্ট দেখে সেইবিলাকত সাধাৰণতে কম্পিটিশ্যন বেছি হয়। কিন্তু য'ত আপোনালোকৰ নিৰ্দিষ্ট ট্ৰেড বা নিৰ্দিষ্ট এখন চাৰ্টিফিকেটৰ প্ৰয়োজন হয়, যেনেকৈ লাট মণ্ডলত এই ছমহীয়া কোৰ্চটো লাগিব, চেৰিকালচাৰত আপোনালোকৰ যিসকল আপোনালোক ছায়েন্স বেকগ্ৰাউণ্ডৰ তেওঁলোকক সেই 1 year চাৰ্টিফিকেটটো লাগিব। এনেকুৱাবিলাক ইউনিকভাৱে সকলোৰে হাতত নাথাকে, কিন্তু চাকৰি পাবলৈ সহজ হয়। গতিকে আপুনি এটা ইউনিক কোৱালিফিকেশ্যন সদায় গোটাবলৈ চাব। এতিয়া আপোনালোকে জানে যে ITI যিবিলাক ট্ৰেড থাকে এইবিলাক হৈছে কিছুমান ইউনিক ট্ৰেড। এতিয়া আপোনালোকে যদি চাই এইবাৰ যিটো গ্ৰেড 4 ADRE 2024 হৈ গ'ল, বা আপোনালোকে 2022ৰ যিটো এডভাৰটাইজমেণ্ট আছিলে 2023ত নিযুক্তি পালে, সেইটোও যদি আপোনালোকে চাই বহুত পষ্ট কিন্তু থাকি যায়, বিশেষ কম্পিটিশ্যন নহয়। আপোনালোকে এইবিলাক ট্ৰেডত যদি চাই মহিলাৰ বাবে কিছুমান ৰিজাৰ্ভেশ্যন পষ্ট থাকে, আপোনালোকে চাব তাত যিখন ভেকেঞ্চি লিষ্ট ওলাইছিলে তাত কিন্তু মহিলাৰ বাবে ৰিজাৰ্ভেশ্যন থাকে। এইটো আপোনালোকে SCৰ দেখিছেনে, ইয়াত এই কাট অফ যিটো দিছে, ইয়াত আপোনালোকে বিভিন্ন ট্ৰেডবিলাকত যদি চাই নাই, চব ড্ৰেছ দি থোৱা আছে, মানে প্ৰাৰ্থীয়ে নাপালে, উপযুক্ত প্ৰাৰ্থীয়ে নাপালে। গতিকে আপোনাৰ যদি কোনোবা সন্তান আছে বা ভাইটি ভণ্টি আছে, মহিলা হয়, তেনেহ'লে আপোনালোকে জেনেৰেল তেওঁলোকক যদি জল্দি চাকৰি এটা লাগে তেনেহ'লে আপোনালোকে ITI ট্ৰেড কৰাওক। ITI ট্ৰেড এইবিলাক আপোনালোকে দেখিছেনে, ITI ইলেক্ট্ৰিচিয়ান, ৱায়াৰমেন, ফিটাৰ, ৱেল্ডাৰ, মেচিনিষ্ট, এনেকুৱা আপোনালোকৰ যিবিলাক আছে। ইলেক্ট্ৰিচিয়ান যদি অকণমান মাৰ্কছ ভাল থাকে, প্ৰাইভেটত হ'লেও এইবাৰ হোল্ড কৰি ৰাখিছে, কিন্তু দিব। গতিকে ITIৰ পৰা আপোনালোকে যদি কৰিছে ইনষ্টিটিউটৰ পৰা, তেনেহ'লে আপোনালোকে চাকৰি নোপোৱাৰ কথাই নাই। এইবিলাক আপোনালোকে চাওক, STP ৰিজাৰ্ভেশ্যন ফৰ ওমেন, আপোনালোকে ইয়াত চাওক চব খালী আছে, কোনো ধৰণৰ ইয়াত প্ৰাৰ্থীয়ে নাপালে। অৰ্থাৎ বহুত কিন্তু পষ্ট আছিলে। আপোনালোকে ভেকেঞ্চি লিষ্টটো এই মুহূৰ্তত মই দেখাব নাই পৰা, কিন্তু আপোনালোকে কিছুমান পষ্ট 250, 150 এনেকুৱা মহিলাৰ বাবে ৰিজাৰ্ভেশ্যন আছিলে পষ্ট, চব খালী। আপোনালোকে দেখিছেনে চাকৰি পাবলৈ কিমান সহজ। যদি কোনোবা প্ৰাৰ্থী ওলালেহেঁতেন STP, STS বেলেগ ট্ৰেডত, তেনেহ'লে চাকৰি পাই গ'লহেঁতেন। তেনেকৈ এইবাৰ বহুত পষ্ট খালী থাকিলে। আৰু পুৰুষৰ ক্ষেত্ৰতো কিছুমান পষ্ট আপোনালোকে যদি চাই ইমানেই কম্পিটিশ্যন কম, মাইনাছত গৈছে। আপোনালোকে দেখিব ইয়াত এইটো -3.75, এইটো হৈছে ইলেক্ট্ৰিচিয়ান। ক'ত গৈছে আপোনালোকে চাব, মেলেই হয়, মানে ৰিজাৰ্ভেশ্যন STSৰ ক্ষেত্ৰত। ঠিক সেইদৰে আপোনালোকে কেৱল যে STP, STS নহয়, OBC, MOBCৰ ক্ষেত্ৰতো চাওক। আপোনালোকে এইটো OBC, MOBC, ইয়াত আপোনালোকে চাওক ৰিজাৰ্ভেশ্যন ফৰ ওমেন, এইবোৰ চব খালী নাই, উপযুক্ত অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ অভাৱ। গতিকে আপোনালোকে মহিলাসকলে বিশেষকৈ যিখিনি আমাৰ টেকনিকেল পষ্ট ওলায় তাৰ বাবে কিন্তু আমাৰ মহিলাসকল নাযায়। কিন্তু আপোনাক যদি জল্দি চাকৰি লাগে, আপুনি HSটো অলপ ভাল কৰিয়ে, যিসকলৰ মাৰ্কছ থাকে, আপোনালোকক যদি জল্দি চাকৰি লাগে তেনেহ'লে ITI কৰক, জল্দি চাকৰি পাব। ঠিক সেইদৰে আগৰ যিটো ADRE 1.0 হৈছিলে তাতো কিন্তু বহুত পষ্ট খালী থাকিলে, টেকনিকেল পষ্ট। গতিকে টেকনিকেল লাইনত বিশেষকৈ মহিলাসকলৰ যিটো অংশগ্ৰহণ সেইটো যথেষ্ট কম বাবে উপযুক্ত অৰ্হতা সম্পন্ন প্ৰাৰ্থীয়ে পোৱা নাযায়। আকৌ আপোনালোকক দেখাম এতিয়া অলপ হাই লেভেলৰ যিটো গ্ৰেজুৱেট টিচাৰ মেথমেটিক্স, তাত আপোনালোকে যদি চাই কাট অফ 2.25, 11.50, 10 যিটো গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত কিয় যাবলৈ পালে, কাৰণ তেওঁৰ সকলো মিলিব লাগিব, তেওঁ মেথছৰ হ'ব লাগিব, গম পাইছেনে। গতিকে সংস্কৃতৰ ক্ষেত্ৰতো আপোনালোকে যি চাই কাট অফ কম গৈছে, 7.50লৈকে গৈছে। কিয় গৈছে, কাৰণ ইউনিক হয়। গতিকে আপোনালোকে যিমান পাৰে যদি নিৰ্দিষ্ট ইউনিক কিছুমান ডিগ্ৰী লয়, ডিপ্ল'মা লয়, চাৰ্টিফিকেট লয়, তেতিয়াই চাকৰি পাবলৈ একচুৱেলি সহজ হয়। গতিকে জেনেৰেল কেণ্ডিডেট, জেনেৰেল BA কৰা, জেনেৰেল কিবা কিবি BSc কৰা, BCom কৰা প্ৰাৰ্থী আপোনালোকে হাজাৰ লাখত পাব। কিন্তু এনেকুৱা চাৰ্টিফিকেট, ট্ৰেড এইবিলাক যদি লয়, বেলেগ এটা লাইন লয়, তেনেহ'লে সেই প্ৰাৰ্থীৰ বা আপোনালোকৰ কম্পিটিশ্যনটো কমি আহে, প্ৰতিদ্বন্দ্বী কমি আহে আৰু অতি সহজে চাকৰি পাবলৈ সক্ষম হয়। এনেকুৱা বহুতো লাইন আছে,
গতিকে আপোনালোকৰ সুবিধা হ'ব বুলি আমি কিছুমান লাইন দেখাই দিছোঁ। যদিহে আপোনালোকে ভাল পাইছে আমাৰ এই কনচেপ্টটো তেনেহ'লে কমেণ্ট কৰিব আৰু আপোনালোকৰ ভৱিষ্যতে আপোনালোকৰ কোৱালিফিকেশ্যন আপোনালোকে কমেণ্ট কৰি কেনেকুৱা লাইন আছে সেইটো বিষয়ে যদি আপোনালোকে জানিব বিচাৰে আমি পৃথককৈ ভিডিঅ' প্ৰস্তুত কৰিম। গতিকে আপোনালোকৰ কুৱেৰিজসমূহ কমেণ্টত জনাব আৰু ফাৰ্ষ্ট ভিজিট কৰাসকলে আমাৰ ৰিয়েল ফেক্টছ আছাম চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। ধন্যবাদ।